বোলে যেই বস্তু দে ও প্ৰভু সেই বস্তু চোৱা তোমাৰ নামে তোমাক পূজিম গধূলিও পুৱা। এতিয়া প্ৰাৰ্থনা এটা সন্ধিয়া সময়ত কৰিছিলোঁ। কেতিয়া? 10 বছৰমান বয়সলৈকে যেতিয়া স্কুলত পঢ়ি আছিলোঁ, তেতিয়া পিতৃ মাতৃয়ে কৈছিল সন্ধিয়া সময়ত প্ৰাৰ্থনা কৰিব হ'ল, মুখ হাত ধুই আহা যোৱা। তেতিয়া আমি প্ৰাৰ্থনা কৰিলোঁ। কিন্তু যেতিয়া লাহেকৈ স্কুলীয়া জীৱন শেষ হ'ল, তাৰ পাছত আৰু সেই উপদেশটো আনক দিবলৈ ধৰিলোঁ। তাৰমানে বিয়া পাতিলোঁ, বিয়া পতাৰ পাছত ল'ৰা ছোৱালী হ'ল, নিজৰ বুলি ভবা ল'ৰা ছোৱালীকেইটাক সেই জ্ঞানটো দিবলৈ ধৰিলোঁ। কিন্তু ভাগৱতত কৈছে ভাগৱত ধৰ্ম সেইটো নহয়। ভাগৱত ধৰ্ম হ'ল উপদেশতকৈ আৰ্হি ভাল। বিভিন্ন ধৰণে গুৰুজন বস্তুৱে ভগৱন্ত পুৰুষৰ 24টা অৱতাৰৰ দৰ্শনত ভাগৱত ধৰ্মৰ ব্যৱস্থাটো আমাক দেখুৱাই গৈছে যে ঋষভ ৰূপত যেতিয়া ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰিছে, তেতিয়া তেওঁ গৃহস্থী ধৰ্ম পালন কৰি 100জন পুত্ৰৰ পিতৃ হ'ল আৰু 100জন পুত্ৰক জ্ঞান প্ৰদান কৰাৰ কথা চিন্তা কৰি ব্ৰহ্মাৱৰ্ত দেশত গৈ উপস্থিত হৈছে। আৰু উপস্থিত হৈ কি কৰিছে? একদিনা পুত্ৰগণ লৈয়া ভগৱন্ত ব্ৰহ্মাৱৰ্ত দেখে পাছে প্ৰৱেশ ভৈলন্ত। ব্ৰহ্ম ঋষি গণে তাত আছে সভা কৰি প্ৰণামী বখিলা পুত্ৰ গণ সংগে কৰি। কি বুলি ক'লে? ঋষভ প্ৰভুৱে তেওঁৰ 100জন সন্তানক লগত লৈ ব্ৰহ্মাৱৰ্ত দেশত উপস্থিত হ'ল আৰু ব্ৰহ্ম ঋষিসকলক প্ৰণাম কৰি বাটচৰাৰ সন্মুখতে মূৰ দুৱাই সেৱাভাগ নিবেদন কৰিলে। এতিয়া পুত্ৰসকলে দেখিলে যে আমাৰ দৃষ্টিত পিতৃদেৱো ভৱ, অৰ্থাৎ দেউতাই ঈশ্বৰ, কিন্তু দেউতাই দেখোন এইসকলক মূৰ দুৱাই সেৱা কৰিছে। তাৰমানে এওঁলোক দেউতাতকৈও শ্ৰেষ্ঠ। গতিকে আমিও দেউতাৰ এই নিয়মটোকে পালন কৰাটোৱে হ'ব পুত্ৰ হিচাপে ধৰ্ম। গতিকে পিতৃ ঋষভে নাই কোৱা নহয়, হে মোৰ পুত্ৰসকল এওঁলোকক তোমালোকে সেৱা কৰাই বুলি কৈছে নি? নাই কোৱা। নিজে সেৱা কৰি দেখুৱাই দিছে আৰু সেই উপদেশটো আশ্ৰয় কৰি পুত্ৰসকলে ভাগৱত ধৰ্ম পালন কৰিছে। এতিয়া আমাৰো সেই নিয়মটো পালন কৰাত ক'ৰবাত খেলি মেলি হৈ থাকে। ভাগৱত ধৰ্ম আমি প্ৰত্যেকেই আশ্ৰয় কৰোঁ, কিন্তু খেলি মেলিটো ক'ত আছে? জাতীয় বিদ্যালয়ত ৰাতিপুৱা সন্তানটোক লৈ যাবলৈ লওঁতেই ভিতৰৰ পৰা যেতিয়া মাতৃগৰাকীয়ে নিজৰ হাতত বেগটো লৈ সন্তানটোক বাহিৰলৈ উলিয়াই আনোতে ভিতৰত সন্তানটোক কয়, শুনটো বাহিৰত ককা বহি আছে, তুমি সেৱাভাগ কৰিবা দেই, আৰু ক'বা ককা মই স্কুললৈ যাওঁ, মোক আশীৰ্বাদ দিয়া। সেইবুলি সন্তানটোক শিকাই দিয়ে আৰু বাৰান্দাত বহি থকা ককা বা আইতাকক নাতিয়েকে সেৱা কৰে। ঠিকে আছে, কিন্তু ঋষভ প্ৰভুৱেতো সেইটো নাই কৰা। ভাগৱত ধৰ্ম মতে ঋষভ প্ৰভুৱে কি দেখাইছে? যে উপদেশতকৈ আৰ্হি ভাল। অৰ্থাৎ এষাৰ বিহু নাম আছে, গৰু বিহু দিনা দদাই ঐ বস্ত্ৰদান কৰিবা দদাই ঐ তেহে পাবা বৈকুণ্ঠত ঠাই। আছেনে বিহু নাম এফাকি এনেকৈ? গৰুৰ বিহু দিনা বস্ত্ৰদান কৰাটো ভাল, কিন্তু গুৰুজনে তাৰ তাত্ত্বিক দৰ্শন এইটো নাই কোৱা যে 365 দিনৰ গৰুৰ বিহু দিনা বস্ত্ৰদান কৰিবা মংগল হ'ব, বাকী 364 দিন শহুৰ দেউতা শাহুৰাইক কেটকেটাই মেটমেটাই থাকিবা, এগাল খা, নমৰাও হ'ল নেমেলাও হ'ল, একো এটা কৰিব নোৱাৰে। 3য় স্কন্ধ কপিল চৰিত্ৰত সেইখিনি লিখা আছে ভাগৱতত। গতিকে আমাৰ ধৰ্মটো যি ধৰণে গৰু বিহুৰ দিনা সা সন্মান শ্ৰদ্ধা সহকাৰে শহুৰ দেউতা শাহুৱাইক আমি সেৱাভাগ নিবেদন কৰোঁ, সেই ভাৱনাটো যাতে প্ৰত্যেক দিনাই সিদ্ধমুঠি আগবঢ়াই দিওঁতে বোৱাৰীয়েকে পালন কৰে, এইটো হ'ল ভাগৱত ধৰ্ম। পুত্ৰই যাতে সেইটো নিয়ম সদায় ক'ৰবালৈ যাওঁতে পালন কৰিব পাৰোঁ, এইটো হ'ল ভাগৱত ধৰ্ম। কেৱল এদিন কিয়,
নিৰন্তৰে সেই নিয়মটো পালন কৰিবলৈ চেষ্টা কৰাটোৱে হ'ল জ্ঞানী মনুষ্যৰ এহি মানে কৰ্ম। এইটো ভাগৱত ধৰ্ম। এতিয়া আমি পালন কৰোঁ কিমানে নিজেহে বুজি পাম। যেই বস্তু দেওঁ প্ৰভু সেই বস্তু চোৱা, সকলোৱে চোৱা। তোমাৰ নামে তোমাক পুজিম গধূলিও পুৱা। এতিয়া সন্ধিয়া আৰু ৰাতিপুৱা ঈশ্বৰক সেৱা কৰিবলৈ গৃহৰ মধ্যে গুৰু গৃহভাগ আছেনে নাই সেইটো আপুনি আমি নিজেহে জানিম। বছৰেকৰ মূৰত বাৰ্ষিক কৰ্ম বুলি গাঁৱৰ নামঘৰ ভাগত ঢাক ঢোল বজাই কৃষ্ণ সেৱা কৰিলে গোটেই বছৰটোৰ কাৰণে ভগৱন্তক ঠিকা দি দিয়া হৈ যায় যে প্ৰভু তোমাক এবছৰ কাৰণে ঠিকাটো দি দিলোঁ, গাঁৱৰ মানুহখিনিক তুমি মংগল কৰি থাকিবা। তাৰ বাকী আপোনাৰ মোৰ পুৱা গধূলি ঈশ্বৰক সেৱা কৰিবলৈ 1 মিনিটো সময় নোলায়। ইমানেই কৰ্মব্যস্ত মানুহ আপুনি মই। টানত পৰি ৰাম বোলাটো মনুষ্যৰ স্বভাৱ। গতিকে সেই টানত পৰি ৰাম নবলি পাণ্ডৱ জননী কুন্তীক যেতিয়া ভগৱন্ত পুৰুষে কৈছিল যে হে মাতৃ কোৱা তোমাক কি বৰ লাগে, যি বিচাৰা তাকেই দিম, তেতিয়া কুন্তীয়ে সেৱা নিবেদন কৰিছিল শ্ৰী ভৈলে ভুলৈ মন কৰৈ নানা কৰ্ম, যে সম্পদত তোমাক প্ৰভু আমি পাহৰি যাম। যেতিয়া ধনে ধানে সকলো ফালে জয় জয় ময়মক হৈ থাকিব প্ৰভু, তেতিয়া তোমাক পাহৰি যাম নহয়। সেইকাৰণে পৃথিৱীত যিমান দুখ আছে সকলো মোৰ শিৰত জাপি দিয়া প্ৰভু, যাতে দুখত প্ৰত্যেক মুহূৰ্ততে মই তোমাক মনত পেলাব পাৰোঁ। সেইগৰাকী হ'ল সতী কুন্তী। গতিকে আপুনি আমি সদায় সুখ বিচাৰোঁ, কিন্তু কুন্তীয়ে সদায় দুখৰ উপৰি দুখ বিচাৰিছিল। কিয়? কাৰণ ভগৱন্তক কোনো মুহূৰ্ততে যাতে পাহৰি যাব লগা নহয়। গতিকে গীতা ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলীয়ে প্ৰত্যেক মুহূৰ্ততে ইমান সুন্দৰ সুন্দৰভাৱে উপদেশ দিয়াৰ পাছতো আপুনি আমি মংগল বিচাৰি কৰা কৰ্মখিনি শাস্ত্ৰসন্মত নোহোৱাৰ বাবে আপোনাৰ আমাৰ সৰ্বতো প্ৰকাৰে মংগল সাধন নহয়। উপদেশ দিছে ৰাম কায় বাক্য মনে গুৰুৰ চৰণে নতি কৰো থাকি দূৰে চুম্বক মণিৰ সমীপ পায়া লোহা যে নমতে ঘূৰে। চুম্বক এডোখৰ কাষলৈ গ'লে লোহা কেনেকৈ স্বভাৱটো বদলি হৈ গুচি যায়, ঠিক তেনেধৰণে ভকতৰ সংগ পোৱাৰ লগে লগে আমাৰো স্বভাৱবিলাকৰ পৰিৱৰ্তন আহিব লাগিব। যদি পৰিৱৰ্তন নহয় তেতিয়াহ'লে আপুনি আমি লোহা হ'ব নোৱাৰোঁ। চুম্বকৰ মাজত থাকোঁতে থাকোঁতে এদিন লোহা ডোখৰো চুম্বকলৈ ৰূপান্তৰিত হয়। তেনেধৰণে ভকতৰ সংগ আশ্ৰয় কৰোঁতে কৰোঁতে এজন অভকতো এদিন ভকতৰ শাৰীলে উত্তৰণ হৈ যাব পাৰে। সেইজন ভগৱন্তৰ নাম লওঁতে লওঁতে এদিন মনুষ্যও ভগৱন্তৰ শাৰীলে উত্তৰণ হৈ যায়। গুৰু হোৱাৰ লগে লগে গুৰুক ঈশ্বৰ জ্ঞান কৰিবলৈ লাগি যায় ভক্তসকলে, আৰু সেইজন ঈশ্বৰ যিজন ঈশ্বৰৰ চৰণত ৰামে আপোনাৰ মায়া আশ্ৰয় কৰিয়া সংসাৰ স্ৰজয় স্বামী যত চৰাচৰ ব্ৰহ্মা মহেশ্বৰ সবাসাৰো অন্তৰ্যামী। যিজনৰ চৰণত ব্ৰহ্মা আৰু শিৱয়ো সদা সৰ্বদা সেৱা কৰি থাকে। গতিকে সেইজন ঈশ্বৰৰ চৰণ চিন্তা কৰিবলৈ আপুনি আমি যদি এৰি দিওঁ তেতিয়াহ'লে আমাৰ কেতিয়াও মংগল নহ'ব। তাৰে এটা দৰ্শন দিছে, ৰামে যিটো গৃহবাস ভাৰ্যাৰে খেদাস কহিলো পৰম আৰ্যা বানৰ কজে নৰ্তকে নচাৱে স্বামীক নচাৱে ভাৰ্যা। যিখন গৃহ পত্নীগৰাকীৰ নিৰ্দেশ মৰ্মে চলি থাকিব, সেই দিনপঞ্জিকাখন যাৰ ঘৰত থাকিব, তাৰ এটা উদাহৰণ দিলে বানৰক যেন বান্দৰটোক যেনেকৈ নৰ্তকীৰ দৰে স্বামীজনে নচুৱাই থাকে, ঠিক তেনেধৰণে স্বামীজনকো
ভাৰ্যাগৰাকীয়ে নচুৱাই থকাৰ দৰে সেই উদাহৰণ এটা আনিলে। আৰু তেনেকুৱা হ'লে কেতিয়াও জীৱৰ মংগল সাধন নহয়। তাৰমানে বাহ্যিক দৰ্শনটো তেনেকুৱাই, পত্নীগৰাকীৰ নিৰ্দেশ মতে স্বামীজন উঠা বহা কৰিলে। কিন্তু আধ্যাত্মিক দৰ্শন হ'ল ভাৰ্যা মানে হ'ল ২৪টা তত্ত্বৰে গঠিত শৰীৰটোৰ কথা কোৱা হৈছে প্ৰকৃতি। আৰু এই শৰীৰটোৰ থকা ১১টা ইন্দ্ৰিয়ৰ মন নামৰ ইন্দ্ৰিয়টোৱে বাকী 10টা ইন্দ্ৰিয়ক যদি নিয়ন্ত্ৰণ কৰি কেৱল কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ্য, অহংকাৰ, মদ, মাশ্চৰ্য এইবিলাকৰ সহিতে আত্মাৰূপী পুৰুষক চলাই থাকিব পাৰে, তেতিয়াহ'লে স্বামীক নচাৱে ভাৰ্যা। স্বামী হ'ল আত্মা পুৰুষ আৰু ভাৰ্যা হ'ল শৰীৰটো। এই শৰীৰটোৰ 11টা ইন্দ্ৰিয়ৰ নিৰ্দেশত যদি আমাৰ আত্মাৰূপী পুৰুষ চলি থাকিব লগা হয়, তেতিয়াহ'লে সেই শৰীৰ ভাৰ্যা আৰু আত্মা পুৰুষে কেতিয়াও এই সংসাৰৰ পৰা গতি লাভ কৰিব নোৱাৰে। যদি পুৰুষৰূপী জীৱতত্ত্বই মনক নিয়ন্ত্ৰণ কৰি বাকী 10টা ইন্দ্ৰিয়ৰ কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দেশ্য, অহংকাৰ এইবিলাকক যদি দমন কৰিব পাৰে, তেতিয়াহ'লে সেই আত্মাতত্ত্বৰ সহিতে প্ৰকৃতিৰো মংগল সাধন হয়। এই দৰ্শন দুটা আমাক শাস্ত্ৰই সুন্দৰভাৱে সিদ্ধান্ত দিলে। কিন্তু তাকে নকৰি আমি কি কৰি থাকোঁ? এই ৰামে মোৰ পুত্ৰ দাৰ বস্ত্ৰ অলংকাৰ, কেনমতে ভাল খাই, ৰাত্ৰি দিনে মন কৈত পাইবু ধন, এহি সমাধিতে যাই। স্বামী আৰু স্ত্ৰীগৰাকীৰ চিন্তাটো ক'ত? কেনেকৈ মোৰ ল'ৰাটোৱে, মোৰ ছোৱালীজনীয়ে ভাল কাপোৰ কানি, ভাল অলংকাৰ পিন্ধিব পাৰে, কেনেকৈ এসাঁজ সন্তানটোক ভালকৈ খুৱাব পাৰোঁ, তাৰ অৰ্থেহে দিনে ৰাতিয়ে চিন্তা কৰি কৰি কৰ্মত ব্ৰতী হওঁ। কৈত পাইবু ধন, এহি সমাধিতে যায়। কেনেকৈ ধন সম্পত্তি গোটাব পাৰোঁ সন্তানটোৰ বাবে, কেনেকৈ গাঁওখনত কেৱল ময়ে ধনী বুলি চিনাকিটো থৈ যাব পাৰোঁ, এই চিন্তাত আমি জীৱবিলাক দিনে ৰাতিয়ে ঘূৰি ফুৰোঁ। সন্ধিয়া হ'লেও দবা কোব মাৰিলেও কৃষ্ণ বুলি ক'বলৈ মনটো নাযায়। আৰু এনেধৰণে ঘূৰি ফুৰা জীৱনটোত যেতিয়া বিয়া বাৰু কৰাম, তেতিয়া কি বুলি কৈছে? ৰামে যিটো নাৰী ৰূপ যেন অন্ধ কূপ, আমি তাতে অন্ধমতি, নৱগোটা দাৰে পুত্ৰ স্নেহ বহে, তাহাত কৰোৰতি। নৱগোটা দাৰে মানে 9খন দুৱাৰ যুক্ত এই শৰীৰটোৰ কথা কোৱা হৈছে। নাক এটা, দুৱাৰ 2খন, কাণ 2খন, ফুটা 2টা মানে দুৱাৰ 2খন, 4খন, চকু 2টা, হাত 8। তাৰপাছত এই যে কোৱা হৈছে আমাৰ মলদ্বাৰ আৰু মূত্ৰদ্বাৰ, এনেধৰণে 9খন দুৱাৰ যুক্ত এই শৰীৰটো। কেনেকৈ ভাল খাব পাৰিম, কেনেকৈ পিন্ধিব পাৰিম ভাল বস্ত্ৰ, সেইটোৰ চিন্তাতে আমি দিনে ৰাতিয়ে ইফালৰ পৰা সিফালে ঘূৰি ফুৰোঁ ধন উপাৰ্জনৰ চিন্তাত। এই ৰামে শুনা সভাসদ, কিনো হাস্যস্পদ, মহিলে কিনো অজ্ঞানে, জলমল দ্বাৰে দুগোটা দুৰ্গন্ধ, তভু তাকে সুখ মানে, ও পৰৰ জীউক বিহা কৰি আনি, তাতে কৰে বহু ভোগ, তাহাক লাগিয়া বাপ মাও এৰে, তেজয় বন্ধু বান্ধৱ।
বেলেগৰ ঘৰৰ ছোৱালী এজনী বিয়া পতাৰ পাছতে সন্তানটোৰ স্বভাৱৰ পৰিৱৰ্তন হৈ যায়। স্বভাৱটো কি? জন্ম দিয়া পিতৃ মাতৃক পাহৰিবলৈ লাগি যায় লাহে লাহে। তাৰ পাছতে স্বামীগৰাকীক আইগৰাকীয়ে কাণত যিখিনি মনে মনে ক'ব, সেই কথাখিনি স্নেহ সমে লাল মুখে চুম্বি পিয়ৈ অমৃত সমান জ্ঞানে কৰ্ণে কুট কথা জলপিয়া কহয় গুৰু মন্ত্ৰ বুলি মানে। এতিয়া ক'ৰবাৰ পৰা কৰ্মত ব্যস্ত হৈ যেতিয়া সন্ধিয়া ঘৰ পাবহি, তেতিয়া আইগৰাকীয়ে কি কয়? হেৰি মই হ'লে এনেকৈ থাকিব নোৱাৰোঁ দেই। বোলে কি হ'ল? আজি মায়ে দেউতাই আপোনাৰ বিষয়ে এনেকৈ এনেকৈ কৈছে। আকৌ এই যে ওচৰৰ খুৰীগৰাকী, তেওঁ আহিও মা দেউতাক উচতাইহে দিছে, গতিকে আপুনি সোনকালে কিবা এটা কৰক, মই এনেকৈ নোৱাৰোঁ। এই যে কথাখিনি কৈ দিলে সাজি সাজি, বা সঁচা হ'লেও এই কথাখিনিকে কৈ দিয়াৰ লগে লগে স্বামীজনে গুৰু মন্ত্ৰ বুলি মানে, তাকেই গুৰু মন্ত্ৰ বুলি আশ্ৰয় কৰি হ'ব দিয়া মই কিবা এটা কৰিম। লাহেকৈ এখন ঘৰ দুখন হ'বলৈ আৰম্ভ কৰে। এইবিলাক শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। এইবিলাকেই হ'ল এখন সুন্দৰ গৃহস্থী ধৰ্ম পালন কৰি থকা বাপ আইসকলৰ মাজত অমংগলৰ দৰ্শনবিলাক। মাংসতে অপৰ মাংস মিলাৱয় দুখতে মানয় হিত অন্ধকাৰ প্ৰায় প্ৰৱৰ্তিয়া যায় অবিচাৰে বিপৰীত। মাংসতে অপৰ মাংস মিলাই, অপৰ মানে বেলেগ। আমাৰ শৰীৰটো হ'ল মাংসৰে গঠিত, ইয়াত হাড়ো আছে ছালো আছে, কিন্তু একে মাংস একে হাড় একে ছাল হাঁহ পাৰ কুকুৰা আদিবিলাকৰো আছে। এই মাংসৰে গঠিত শৰীৰটোতে আকৌ হাঁহ পাৰ ছাগলী আদিবিলাক মাৰি তাৰে মাংস আপুনি আমি গ্ৰহণ কৰোঁ। আৰু দুখতে মানয় হিত, তাকে আমি বৰ তৃপ্তিৰে গ্ৰহণ কৰোঁ। আজি বহু দিনৰ মূৰত মাংস অকণমান খালোঁ। অন্ধকাৰ প্ৰায় প্ৰৱৰ্তিয়া যায় অবিচাৰে বিপৰীত। এইবিলাকেই হ'ল অবিচাৰ। গতিকে এনেকুৱা অবিচাৰ নিয়মবিলাককে আপুনি আমি পালন কৰোঁ। প্ৰমাণটো পাইছেই সমস্ত জনাই যে একাদশ দিৱসত মাহেকীয়া কৰ্মটোত যেতিয়া পিতৃ মাতৃ পৰলোকগামী হ'লে এমাহৰ মূৰত কৰ্ম কৰে, কোনোবাই 11 দিনত কৰে, কোনোবাই 17 দিনত, কোনোবাই 13 দিনত, কোনোবাই 21 দিনত। যেতিয়াই কৰ্ম কৰোঁ নকৰোঁ এইবিলাক আমাৰ দৰকাৰ নাই, কিন্তু মূল বিষয়টো হ'ল যে 11 নম্বৰ দিনটোত, কাজৰ দিনটোত সন্ধিয়া খাৰ মাছ খোৱা এটা নিয়ম থাকে, আছে নাই বাৰু? খাৰ মাছ খোৱা এটা নিয়ম থাকে, মানে সন্ধিয়াতে মাছে মাংস খাই লয়, তাৰপাছত ভকতে নাম লয়, তাত মূৰ দুৱাই ঘোষা গাই গাই সেৱা নিবেদন কৰে। তাৰমানে ব্ৰতটো ভাঙিয়ে ল'লোঁ, তাৰপাছত সেৱা কৰিলে কিবা লাভ আছে জানো? 11 দিন 10 নম্বৰ দিনটোলৈকে ব্ৰত পালন কৰিলোঁ, তেল টেঙা নাখালোঁ, কিন্তু 11 নম্বৰ দিনা দিনৰ নামষাৰ হোৱাৰ পাছতে সন্ধিয়া সময়ত খাৰ মাছটো খাই ল'লোঁ, তাৰ পাছতহে ভকতৰ চৰণত সেৱাভাগ নিবেদন কৰিলোঁ। 12 নম্বৰ দিনটোত আকৌ তৈলভোজন কৰিবলৈ ৰৈ থকাৰ কি অৰ্থটো থাকিল? এইবিলাকেই হ'ল ভাগৱত, গীতা, কীৰ্তন, দশম ঘোষা, ৰত্নাৱলী আমাক দিয়া উপদেশৰ বিপৰীতে পালন কৰি থকা আমাৰ নীতি নিয়মবিলাক। গতিকে গুৰুজন বস্তুৱে সিদ্ধান্ত দিছে, ইটো অধৰ্মক নামক নলাগে খন্দাইব সংযমদাৰে, যে এই অধৰ্মবিলাকক ত্যাগ কৰিবৰ বাবে নামক নালাগে। তুমি ডাঙৰকৈ নাম এষাৰ কৰাৰ প্ৰয়োজন নাই। তুমি মাংস খাই ভাল পোৱা, শাস্ত্ৰই কৈছে তুমি হিংসা নকৰিবা, প্ৰাণী হিংসা নকৰিবা। এইবিলাক মাৰিবলৈ তুমি ইমান দিনে চেষ্টা কৰিছিলা, এতিয়াৰ পৰা কৃষ্ণ কথা শুনিছা যেতিয়া তুমি এইবিলাক হিংসা কৰিবলৈ এৰি দিয়া। ইয়াৰ বাবে তুমি আকৌ ভকতক মাতি, গাঁৱৰ সমস্তজনাকে মাতি ভোজ ভাত খুৱাই ডাঙৰকৈ নাম এষাৰ কৰাৰ প্ৰয়োজন একো নাই। গুৰুজনাই কৈছে খন্দাইব সংযমৰ দ্বাৰে, তুমি যদি নিজকে সংযমী কৰিবলৈ চেষ্টা কৰা, বোলে মই 7 দিনৰ 4 দিনেই মাংস খাওঁ, মাছ খাওঁ, মাছ নহ'লে মাংস নহ'লে ভাত খাব নোৱাৰোঁ, 4 দিন খোৱা, তেতিয়া এটা কথা ভাবিব লাগে যে মই দেখোন 3 দিন নোখোৱাকৈ থাকিব পাৰোঁ। 7 দিন থাকেহে এসপ্তাহত, সেই 7 দিনৰ মই 4 দিনহে মাছ মাংস খাওঁ। মইতো বৃহস্পতিবাৰে গুৰুবাৰ বুলি নাখাওঁ নহয়, এনেকৈ কিছুমান নিয়ম পালন কৰে বাপাইসকলে। সেই মুহূৰ্তত সেইটো ভাবিব লাগে, যদি বৃহস্পতিবাৰটো গুৰুবাৰ বুলি নাখাওঁ, ব্ৰত পালন কৰোঁ, তেতিয়াহ'লে বাকীনো 5-6 দিন মই কিয় পালন কৰিব নোৱাৰিম? পাৰিম দিয়া।
একেলগে পালন নকৰোঁ। মই বৃহস্পতিবাৰে মাছ মাংস যেতিয়া নাখাওঁ, মই আৰু এদিন যোগ কৰিম এসপ্তাহত, 2 দিন নাখাওঁ দিয়া, 5 দিন খাম, 2 দিন নাখাওঁ। তাৰপাছত লাহেকৈ পাছৰ সপ্তাহটোত মই বোলে আগৰ সপ্তাহটোত দেখোন 2 দিন নোখোৱাকৈ পাৰিলোঁ, পাছৰ সপ্তাহটোত বোলে মই পাৰিলে 3 দিন নোখোৱাকৈ থাকোঁচোন। এনেকৈ লাহে লাহে নিয়ম সংযমে থাকি এই ব্যৱস্থাটো সুন্দৰভাৱে আমি এৰিব পাৰিম, ত্যাগ কৰিব পাৰিম। গুৰুজনাই কৈছে খণ্ডাইবোৰ সংযমৰ দ্বাৰে এনেকৈ তুমি সেইটো নিয়ম খণ্ডন কৰিব পাৰিবা, যেনেকৈ শৃগালক লাগি সিংহক নালাগে, কুকুৰে খেদাইতে পাৰে। শিয়াল খেদিবৰ কাৰণে সিংহ এটা পুহিবলৈ নাই কোৱা, শিয়াল খেদিবলৈ কুকুৰ এটা পুহিলেই হ'ল। কুকুৰৰ ভুক ভুকনি শুনিয়ে শিয়াল পলাই পতং দিয়ে। তদনুৰূপ সিংহৰূপী নামক আশ্ৰয় নকৰাকৈও তুমি নিয়ম সংযমে থাকিও তুমি বদ অভ্যাসবিলাক, বেয়া চিন্তাবিলাক তুমি ত্যাগ কৰিব পাৰা। এই বুলি গুৰুজনাই সুন্দৰ উপদেশ দিলে। এতিয়া আজি যিভাগ সংগ পালোঁ, এয়া হ'ল সৎসংগ। শুনা সভা সদ পদ মহাভাগৱত, যে মহাভাগৱতৰ পদে আমাক কি কৈছে এই কথাখিনি শুনা, কেনেকৈ শুনিবা, কিয় শুনিবা, শুনিলে কি লাভ হ'ব, নুশুনিলে কি লোকচান হ'ব, তাৰ দৰ্শন। হুয়া এক মন, যে এক শৰণীয়া হৈ মনটোক কৃষ্ণৰ চৰণত অৰ্পণ কৰিবলৈ গুৰুজনে আমাক উপদেশ দিছে। এইৰামে হুয়া এক শৰণ যিজনে শুনৈ আক, যিজনে কৃষ্ণ কথা এক শৰণীয়া হৈ শুনিব, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। তেওঁ পৰম পদৰ গৰাকী হ'ব, আত্যান্তিক সুখ লাভ কৰিব, তেওঁ মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব। কেনেকৈ এশৰণীয়া হয়? এতিয়া আমি এশৰণীয়া হৈ আছোঁনে নাই, দ্বিশৰণীয়া হৈছোঁনে, ত্ৰিশৰণীয়া হৈছোঁ, এইটো আমি প্ৰত্যেকেই নিজে নিজেহে বুজি পাম। গতিকে গুৰুজনাই কৈছে যিটো বিচাৰিছা সেইটো পাবা। কেনেকৈ? কেৱল এশৰণ মাৰ্গৰ জৰিয়তে। ঈশ্বৰৰ নাম কেহুনো হে সম, কেৱলে মুখৰ সেতু, স্মৰণ মাত্ৰকে দহে নিৰন্তৰে, পাতকৰ ধুম কেতু। ঈশ্বৰৰ নাম কাৰো লগত সমান নহয়। যদি ঈশ্বৰৰ নাম আশ্ৰয় কৰা, স্মৰণ কৰা মাত্ৰকে জগতৰ পাপ নাশ হৈ সেই জীৱতত্ব পুণ্যৰ গৰাকী হৈ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে। আৰু এই সকলোখিনি কথা গীতাত আশ্ৰয় সৰ্বশাস্ত্ৰ অৰ্থ লৈ বাহা বিচাৰি চাই, গীতা সমুদ্ৰত সান্থুৰ মেলিলোঁ, গুৰু কৃপা অল্প পায়। গোবিন্দ মিশ্ৰদেৱে কৈছে যে গীতাতেই সমস্ত শাস্ত্ৰৰ সাৰ নিহিত হৈ আছে, আৰু আমি গুৰুৰ কৃপা আশ্ৰয় কৰি গীতাৰূপী সমুদ্ৰত সাঁতুৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে তোমালোকেও এই উপদেশ পালন কৰিবলৈ চেষ্টা কৰা। ৰাম ৰাম। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ চাৰি, বৰ্ণৰ আচাৰ যত, কৰ্ম ক্ৰীড়া দান স্বধৰ্ম কহিব, ভক্তিৰো কহিব তত্ত্ব, সাংখ্য কৰ্ম যোগ অষ্টাংগ কহিব, প্ৰবৃত্তি নিবৃত্তি পথ, জ্ঞান ভক্তি দুইৰো সমস্তে কহিব, দৈবীয়া শৰীৰ মত, ন্যায় মীমাংসাৰ শ্ৰুতি পুৰাণৰো,
বেদান্তৰ যতনয় তন্ত্ৰ আগমৰ বেদ শিৰো ভাগ গীতাত হবে আশ্ৰয়। গীতাত সকলোখিনি আছে। ব্ৰাহ্মণৰ ধৰ্ম কি, ব্ৰাহ্মণ কাক বোলে, ক্ষত্ৰিয়ৰ কৰ্ম কি, ধৰ্ম কি, ক্ষত্ৰিয়নো কোনবিলাক, বৈশ্য শূদ্ৰ চাৰি বৰ্ণৰ স্বভাৱ কৰ্ম ধৰ্ম, সাংখ্য কৰ্মযোগ অষ্টাংগ যোগ, প্ৰবৃত্তি নিবৃত্তি, জ্ঞান ভক্তি, সমস্ত ন্যায় মীমাংসা শ্ৰুতি পুৰাণ বেদান্তৰ যত নয় যিমান পথ তন্ত্ৰ আগমৰ বেদ শিৰোভাগ গীতাতে সবে আশ্ৰয়। গীতাত সকলোখিনি আছে। ইয়াৰ পৰা তুমি লৈ বাহা বিচাৰি চাই, তুমি ইয়াৰ পৰা বিচাৰ কৰি চাই লোৱা যে মংগল ক'ত হ'ব। যিটো অসত্যৰ প্ৰতীকস্বৰূপ দুৰ্যোধনে প্ৰকাশ কৰিছিল। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়। যে মই ধৰ্মক জানো তথাপি প্ৰবৃত্তি নাই, তেতিয়া অধৰ্মক যে নিবৃত্তি নহয় এই কথাটো মই জানো, অধৰ্মতো নিবৃত্তি নহয়। হৃদিস্থিত শুয়া স্বামী যেন কৰাই বাহা তুমি, শিখৰিকেশ কৰিব তেনেয়। হৃদয়ত তুমি আছা, গতিকে হৃদয়ত থাকি তুমি যি কৰিবলৈ মোক উপদেশ দিবা মই তাকেই কৰিম। এতিয়া ভগৱন্ত ক'ত আছে তাৰ সুন্দৰ দৰ্শন এনেধৰণে প্ৰকাশ হৈছে। যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন, প্ৰৱৰ্তে যতে কজৰ ৰাখি ৰাম, প্ৰৱৰ্তে যতে কজৰ ৰাখি। যিহেতু চৈতন্য হ'ল কৃষ্ণস্তু ভগৱান, তেওঁ ক'ত আছে বুলি সুধিলে মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত ক'লে ভগৱন্ত হৃদয়ৰ মাজত আছে। আৰু কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অনাক্ষৰ ব্ৰজধামৰ গোপীসকলৰ পদ্মমুখখনতে উল্লেখ কৰিছে, এই ৰামে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমি সকলোৰে হৃদয়ৰ মাজত আছা, কিন্তু তোমাক বিচাৰি বিচাৰি আমি বাহিৰত চলাত কৰোঁ, কাৰণ সেই তত্ত্বটো আমি উপলব্ধি কৰিব নোৱাৰোঁ। সেই তত্ত্বটো কিয় অনুধাৱন কৰিব নোৱাৰোঁ? কাৰণ আমি ভক্তি কৰা নাই। ভক্তি কিয় কৰিব নোৱাৰোঁ? কাৰণ আমি শৰণ লোৱা নাই। এই ৰামে ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘতৰ যেন জল। ভক্তি কৰিছোঁ কিন্তু শৰণ নোলোৱাকৈ ভক্তি কৰিছোঁ। গুৰুজন বস্তুৱে ইমান এটি সুন্দৰ দৰ্শন দি থৈ গৈছে, শৰণ ভজন ভক্তি আৰু সদাচাৰ, যাক জানি নৰ নাৰী তৰুক সংসাৰ। যাক জানিলে নৰ নাৰী সমস্তৰ মংগল সাধন হয়। ভাগৱতৰ দশম স্কন্ধত ভক্তি ৰত্নাৱলীটো গুৰুজনাই সেই কথাটো সুন্দৰভাৱে দিছে এটি কাহিনীৰ মাধ্যমেৰে। এবাৰ এগৰাকী চাণ্ডালিনীয়ে তেওঁ নিজৰ আহাৰ ৰন্ধন কৰি আছিল, আৰু হঠাৎ আকাশ মাৰ্গেৰে স্বৰ্গৰ দেৱতা ইন্দ্ৰৰ ৰথখন গৈ আছে। আৰু তেনেতে ইন্দ্ৰই দেখা পালে যে মৰ্ত্যধামত এগৰাকী চাণ্ডালিনীয়ে ৰন্ধন কৰি আছে কিবা এটা পাত্ৰ। হঠাৎ দেখোন পাত্ৰটোৰ ওপৰত ঢাকোন এখন দি দিলে,
ইন্দ্ৰই মন কৰি দেখিলে নাই ইয়াৰ ৰহস্যটো মই জানিব লাগিব। তেতিয়া ৰহস্যটো জানিবৰ বাবে যেতিয়া ৰথখন তললৈ নমাই আনিল, তেতিয়া সুধিছে তই কোন, কচোন তোৰ সত্য পৰিচয় দে। তেতিয়া চাণ্ডালিনীয়ে কৈছে মই নামত চাণ্ডাল। তেতিয়া ইন্দ্ৰই নাকটো কুচাই দিছে, চি অপবিত্ৰ লেতেৰা। বাৰু যি হয় হওক, তইনো কি কৰি আছ? বোলে মই মোৰ আহাৰ ৰন্ধন কৰি আছোঁ। হেৰ তইনো কি খাৱ? বোলে গো মাংস। চি আকৌ এটা অপবিত্ৰ শব্দ কাণেৰে শুনা পালোঁ। বোলে তইনো কিহত ৰান্ধিছ? বোলে মানুহৰ লাওখোলা নামৰ এটা পাত্ৰত। কিহেৰে? তেজেৰে। কি? গো মাংস। আকৌ কেইটামান অপবিত্ৰ শব্দ, মানুহৰ লাওখোলা, গো মাংস, তেজেৰে ৰন্ধন কৰিছে নিজৰ আহাৰ। কেইটা অপবিত্ৰ শব্দ পালোঁ? চাণ্ডালিনী 1 নম্বৰ অপবিত্ৰ, 2 নম্বৰ গো মাংস অপবিত্ৰ, শাস্ত্ৰই কাহিনীটোৰ মাধ্যমেৰে দাঙি ধৰিছে। 3 নম্বৰ মানুহৰ লাওখোলা নামৰ পাত্ৰ, 4 নম্বৰ তেজেৰে ৰন্ধন কৰিছে। পানী নাই দিয়া, তেজ দিছে। তেতিয়া ইন্দ্ৰই জানিব বিচাৰিছে ইমানখিনি অপবিত্ৰ বস্তু শুনাৰ পাছত, দেখাৰ পাছত, হেৰ তইনো ঢাকোনখন দি দিলি কেলে পাত্ৰটোৰ ওপৰত? এইটো কথা মোক কচোন। তেতিয়া চাণ্ডালিনীয়ে কৈছে দেৱৰাজ মাৰিলেও মাৰিব, কাটিলেও কাটিব। বোলে আপোনাৰ ভৰিৰ ধূলা, চৰণৰ ধূলা মোৰ পাত্ৰভাগিত, ৰন্ধন কৰা দ্ৰব্যভাগিত পৰিলে অপবিত্ৰ হৈ যাব বুলি জানি মই ঢাকোনখন দি দিলোঁ। ইন্দ্ৰ উচপ খাই উঠিছে। কি মোৰ চৰণৰ ধূলা পৰিলে তোৰ আহাৰ অপবিত্ৰ হ'ব? বোলে হয় দেৱৰাজ ইন্দ্ৰ। ইন্দ্ৰটো চক খাই উঠিছে, আচৰিত হৈছে, ভাবিবলৈ ধৰিছে মুঠ তাৰমানে মই কিমান অপবিত্ৰ। তেতিয়া ইন্দ্ৰই জানিব বিচাৰিছে যে মই কিয় অপবিত্ৰ কচোন। তেতিয়া 2টা প্ৰবাদ আছে, প্ৰবাদ 2টাত প্ৰকাশ হৈছে চাণ্ডালিনী পদ্মমুখতে যে দেৱৰাজ আপুনি অশৰণীয়া বুলি কোৱা হৈছে। আপুনি অশৰণীয়া কাৰণে আপোনাৰ ধূলা পৰিলে মোৰ পবিত্ৰ দ্ৰব্য অপবিত্ৰ হৈ যাব। আৰু এটা প্ৰবাদ আপুনি বহুশৰণীয়া। এই 2টা শব্দ অশৰণীয়া আৰু বহুশৰণীয়াজন ইমানেই অপবিত্ৰ যে গো মাংসতকৈ অপবিত্ৰ, মানুহৰ লাওখোলা তেজতকৈ অপবিত্ৰ, চাণ্ডালিনীতকৈ অপবিত্ৰ। এতিয়া আমি চিন্তা কৰিব লাগে, যদি বাপসকলে শৰণ ল'লে, আমাৰ কাষতে বহি থকা পাঠাচাৰ্য বাপজনে যদি শৰণ ল'লে, ভজন ল'লে, তেতিয়াহ'লে এওঁ যিগৰাকীৰ হাতেৰে সদায় ৰন্ধন গ্ৰহণ কৰি থাকে তেওঁ আইগৰাকী, যদি আইগৰাকী অশৰণীয়া, তেতিয়াহ'লে শৰণ লোৱাজনৰ পবিত্ৰতা ৰক্ষা হ'ব নাই? নিশ্চয় নহয়। গতিকে ভাগৱত গীতাই দিয়া উপদেশক পালন কৰিছোঁনে নাই সমাজত, আমি চিন্তা কৰাটো অতিকে প্ৰয়োজন। ভাগৱতে সুন্দৰভাৱে আমাক উপদেশ দিছে, মংগল যদি বিচাৰোঁ তেনেকৈ নিয়মবিলাক পালন কৰা, আৰু যদি মংগল নিবিচাৰোঁ তেতিয়াহ'লে যি কৰা সেইটো তোমালোকৰ কথা। এই বুলি গুৰুজনে এনেধৰণে উপদেশ দিছে।